হেল্ল' বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে। বন্ধুসকল, মোৰ প্ৰথম বছৰটোতে বহুতো দুখ বেদনাৰে ভৰি পৰিল আৰু মই মোৰ জন্মদাতা মাতৃক হেৰুৱালোঁ। যিসকলে নিজৰ মাতৃক হেৰুৱাইছে তেওঁলোকে ইয়াৰ অনুভৱ ভালদৰে জানে। কিনো ক'ম বন্ধুসকল, পৃথিৱীলৈ আহিলে সকলোৱে যাবই লাগিব এদিন। বাৰু এইবোৰ কথা বাদ দিওঁ। আজি আপোনালোকক মোৰ গাৰ্ডেনত ফুলি থকা ফুলবিলাকৰ বিষয়ে শ্বেয়াৰ কৰিম। বৰ্তমান ফেব্ৰুৱাৰী মাহ চলি আছে আৰু বসন্ত ঋতু সোমালে। আমাৰ গাৰ্ডেনত নানা ধৰণৰ ফুল ফুলে এই ছিজনত। মোৰ টেৰেছ গাৰ্ডেনত নানা ধৰণৰ ফুল ফুলিছে। এই ফুলবোৰ বিষয়ে আপোনালোকক এটা এটাকৈ কৈ যাম। প্ৰথমে মই মোৰ ডালিয়াজোপাৰ বিষয়ে আপোনালোকক ক'ম। এই ডালিয়াজোপা ইমান ওখ হৈ ফুল ফুলিব ধৰিছে আৰু হাউলি পৰি যাব লৈছে, সেইবাবে ষ্টিক লগাই দিছোঁ। এয়া চাওক, মোৰ ডালিয়াজোপা ইমান কলি ওলাই ফুল ফুলিব ধৰিছে। ইয়াৰ কাৰণটো কি জানেনে? মই আপোনালোকক কওঁ। প্ৰথমে ডালিয়া পুলিটো লগাওঁতে ইয়াৰ আগবোৰ মই কাটি দিছিলোঁ আৰু ইয়াৰ ফলত চাৰিওফালে ডাল ওলাব লৈছে আৰু কলিও তেনেদৰে ওলাইছে। এই প্ৰচেছটো যদি আপোনালোকে কৰে তেন্তে ডাল অধিক পাব আৰু ফুলো বেছি পাব। ডালিয়া গছজোপা আমি গোটেই দিনটো ৰ'দ পৰা ঠাইত ৰাখিব লাগে। এনেকৈ ৰ'দত ৰাখিলে গছজোপা বেছি ফুল ফুলে। ইয়াৰ উপৰিও আপোনালোকে লিকুইড ফাৰ্টিলাইজাৰ দিব। সৰিয়হৰ গুড়ি আৰু DAP মিক্স কৰি লিকুইড ফাৰ্টিলাইজাৰ বনাই গছৰ গুৰিত দিব। তেনেদৰে লিকুইড ফাৰ্টিলাইজাৰ দিলে গছজোপাৰ ফুলটো বহু দিনলৈকে ফুলি থাকে আৰু গ্ৰোথটো বেছি ভাল হয়। মই এই ডালিয়া পুলিবোৰ জানুৱাৰী মাহতে লগাইছিলোঁ। এতিয়া ফেব্ৰুৱাৰী মাহত গোটেইবোৰ ফুল ফুলিব ধৰিছে। এতিয়া দ্বিতীয় ফুলটো হৈছে কসমছ। ফেব্ৰুৱাৰী মাহত কসমছ ফুল খুব ফুল ফুলে। ইয়াৰ কালাৰ বিভিন্ন ৰঙত পোৱা যায়। যদি আপোনালোকে বিভিন্ন কালাৰত এই ফুলজোপা লগাই একেলগে, খুব ভাল লাগে দেখিবলৈ। এইবোৰ ফুলৰ পুলি মই জানুৱাৰী মাহতে লগাইছিলোঁ। এতিয়া ফেব্ৰুৱাৰীত গোটেইবোৰ ফুল ফুলিছে। আৰু তৃতীয় ফুলটো হৈছে পিটনিয়া। পিটনিয়া যে ইমান ফুল ফুলিছে, নানা ধৰণৰ কালাৰত মোৰ গাৰ্ডেনত ফুল ফুলিছে। পিটনিয়া ঠাণ্ডা দিনত ফুলা এটা বেষ্ট ফ্লাৱাৰ। এই ফুল ৰ'দত ৰাখিব লাগে, তেতিয়া খুব বেছি ফুল ফুলে। মই প্ৰথমে কোৱাৰ দৰে লিকুইড ফাৰ্টিলাইজাৰটো আপোনালোকে 15-20 দিনৰ মূৰে মূৰে দিব আৰু ছিজন ফ্লাৱাৰবিলাকত বেছি ফুল পাব আৰু বহু দিনলৈকে ফুলবোৰ ফুলি থাকিব। পিটনিয়া দুটা ভেৰাইটিছত পোৱা যায়, হাইব্ৰিড আৰু লোকেল। এই লোকেলজোপা খুব ওখ হয়, এনেদৰে ইমান ওখ হৈ ফুলজোপা ফুল ফুলে। এইজোপা মোৰ যোৱা বছৰে গুটি পৰি নিজে ওলাই ফুল ফুলিছে। আৰু এয়া চাওক, যোৱা বছৰে গুটি পৰি ইয়াৰ পুলি কিমান ওলাইছে। ইয়াৰ পৰা মই এটা এটাকৈ উঠাই এনেদৰে টাবত 2-3টাকৈ লগাই দিছোঁ।
আৰু এই 4 নম্বৰ ফুলজোপা এই নামটো মই পাহৰিছোঁ, আপোনালোকে যদি জানে কমেণ্টত জনাবচোন। ইয়াৰ ফুলটো চাওকচোন, ইমানেই ডাৰ্ক নহয়, মানে দেখিলে চকুত চাট মাৰি ধৰে। এই ফুলজোপা যত্ন কৰি ৰাখিলে এবছৰলৈকে থাকে। আৰু এই 5 নম্বৰ ফুলজোপাৰ নাম হৈছে পাঞ্চি, পখিলাৰ দৰে দেখিবলৈ ফুলজোপা। এই ফুলজোপা বৰ বেছি ৰ'দ নালাগে, 1 ঘণ্টা 2 ঘণ্টা ৰ'দ পালেও ফুল ফুলে। এই ফুলজোপা ফেব্ৰুৱাৰী মাৰ্চলৈকে ফুল ফুলি থাকিব, তাৰপিছত আৰু লাহে লাহে শেষ হ'ব। মোৰ ওচৰত কেইবাটাও কালাৰত ফুল ফুলিছে। প্ৰথমে পুলিকেইটা আনোতে ইয়াৰ কালাৰকেইটা গম পোৱা নাছিলোঁ, এতিয়া এটা এটাকৈ ফুলবোৰ ফুলিব ধৰিছে। ইয়াৰে আৰু কেইটামান ফুল ফুলিবলৈ বাকী আছে, এইকেইটা কি কালাৰ ওলাই ক'ব নোৱাৰোঁ। আৰু এই 6 নম্বৰ ফুলজোপাৰ নাম হৈছে কেলেণ্ডুলা। এয়া ফুল দুটা ভেৰাইটিছত পোৱা যায়, হাইব্ৰিড আৰু দেশী। ইয়াৰ ফুল আমি মাৰ্চলৈকে পাই থাকিম। গৰম অহাৰ লগে লগে ইয়াৰ ফুলবোৰ মৰহিব ধৰে। ইয়াৰ ফুল যদি আমি মাটিত লগাওঁ, এই ফুলজোপা খুব বহল হৈ ফুল ফুলিব ধৰে। আৰু ইয়াৰ ফুল আমি কাটিং কৰিও ফুলাব পাৰোঁ। আৰু 7 নম্বৰ ফুলজোপাৰ নাম হৈছে ডেণ্টাছ। এই ফুলজোপা দেখাত পেঞ্চিল চাপনাৰ কৰাৰ দৰে নহয়নে বাৰু? এই ফুলজোপা যদি আপোনালোকে গুলদস্তাৰ দৰে লুক দিব বিচাৰে, তেন্তে এবাৰ দুবাৰ কাটিং কৰি দিব আৰু খুব ঘনকৈ ফুল ফুলিব। ইমানেই ফুল ফুলিব যাতে আপোনালোকে টাবটোৱে দেখা নাপাব। এই ফুলজোপা যদি আপোনালোকে যত্ন কৰি ৰাখে, তেন্তে এবছৰলৈকে জীয়াই থাকে। আৰু এই 8 নম্বৰ ফুলজোপাৰ নাম হৈছে গেজনীয়া। ঠাণ্ডাৰ দিনত এইজোপা ফুল বেষ্ট ফুল হিচাপে ক'ব পাৰি। এই ফুলজোপা আমি খুব ৰ'দ পৰা ঠাইত ৰাখিব লাগে, ঠাণ্ডাত ৰাখিলে ফুল নুফুলে। এই ফুলজোপা যদি আমি যত্ন কৰি ৰাখোঁ, তেন্তে ইয়াৰ পৰা আমি বছৰে বছৰে ফুল পাব পাৰোঁ। এই ফুলজোপা বৰ বেছি পানী দিব নালাগে। এই ফুলজোপাৰ পৰা যদি আপোনালোকে অধিক ফুল বিচাৰে, তেন্তে গছজোপা ৰ'দত ৰাখিব। আৰু এয়া 9 নম্বৰ জোপা ফুলৰ নাম হৈছে জাৰানিয়াম। এই ফুলজোপা দেখাত বিৰাটেই সুন্দৰ, থোপা থোপাকৈ ফুলে। মোৰ কিন্তু ফুলা নাই, এই ফুলিবলৈ আৰম্ভ কৰিছে। আৰু এয়া 10 নম্বৰ ফুলজোপাৰ নাম হৈছে গেন্দা ফুল। এই গেন্দা ফুল কোনো মানুহে চিনি নোপোৱা নাই, পৃথিৱীৰ সকলো মানুহেই গেন্দা ফুল ভাল পায়। এই ফুলটোক আমি পবিত্ৰ ফুল বুলি কওঁ, কিয়নো এই ফুলক আমি পূজাত ব্যৱহাৰ কৰোঁ। সকলো ফুলৰ ভিতৰত এই ফুলটোৰ মহিমাই বেলেগ। এই ফুলজোপাৰ গুণ ইমানেই আছে যে কৈও শেষ নহ'ব। ভেজিটেবল গাৰ্ডেনত আমি গেন্দা ফুল লগাব লাগে, ইয়াৰ ফলত ইনছেক্ট অহাৰ কম হয়। গেন্দা ফুলৰ ছিজন অক্টোবৰলৈকে থাকে। এঘাৰ নম্বৰ ফুলজোপাৰ নাম হৈছে খ্ৰীষ্টমাছ। এই ফুলজোপা দেখাত ইমান সুন্দৰ, ওখ হৈ দীঘল হৈ থোপা থোপাকৈ ফুল ফুলে। ইয়াৰ ভেৰাইটিজ কেইবাটাও আছে। আৰু এই ফুলজোপা বিভিন্ন কালাৰত পোৱা যায়। এই ফুলজোপা মই ফাৰ্ষ্ট টাইম লগাইছোঁ। ইয়াৰ ফুল মই গুটি সংৰক্ষণ কৰি নেক্সট ইয়াৰত আকৌ আৰু বেছি ফুল ফুলাম। আৰু একেবাৰে শেষৰ 12 নম্বৰ ফুলজোপাৰ নাম হৈছে হিবিস্কাছ। এই ফুলজোপা 12 মাহেই ফুলি থাকে। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি হেল্পফুল লাগিল, তেন্তে কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। হেল্ডি হৈ থাকক, সুখী হৈ থাকক। বাই ফ্ৰেণ্ডছ।